Hello everyone, Assamese Kids Learning Habole স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই স্বাধীনতা দিৱসৰ ওপৰত এটি ভাষণ লৈ আহিছো। এই ভাষণটি আমাৰ অকনমান ডাঙৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে। গতিকে ভিডিঅ'টি সকলোৱে চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। নমস্কাৰ। আজিৰ সভাৰ সভাপতি মহোদয়, আমন্ত্ৰিত অতিথিবৃন্দ, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল, পোন প্ৰথমে সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা জনালো। আজি হ'ল 15 আগষ্ট, অৰ্থাৎ আমাৰ দেশৰ স্বাধীনতা দিৱস। এই গৌৰৱৰ দিনটোত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো। স্বাধীনতা দিৱসটো আমাৰ কাৰণে কেৱল এটা সাধাৰণ দিন নহয়, ই হ'ল 200 বছৰীয়া ব্ৰিটিছ শাসন তথা শোষণৰ পৰা আমাক মুক্তি দিয়া দিন। বন্ধু-বান্ধৱীসকল, আমি জানো যে আমাৰ দেশ ভাৰতবৰ্ষ 200 বছৰ ব্ৰিটিছ শাসনৰ অধীনত জৰ্জৰিত হৈ পৰিছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে বহুত আন্দোলন কৰিব লগা হৈছিল। সেই আন্দোলনসমূহৰ ভিতৰত উল্লেখযোগ্য আন্দোলন হ'ল চিপাহী বিদ্ৰোহ, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন ইত্যাদি। স্বাধীনতাৰ হকে যুঁজ দি আমাৰ বহুত স্বাধীনতা সংগ্ৰামী শ্বহীদ হৈছিল। ভাৰতৰ স্বাধীনতাৰ বাবে কৰা সংগ্ৰাম বা আন্দোলনবোৰৰ নেতৃত্ব দিয়া কেইজনমান মহান স্বাধীনতা সংগ্ৰামী হ'ল মহাত্মা গান্ধী, ভগত সিং, সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰু, মণিৰাম দেৱান, কনকলতা বৰুৱা আদি। বন্ধু-বান্ধৱীসকল, এই মহান স্বাধীনতা সংগ্ৰামীসকলৰ অহৰহ চেষ্টা তথা ত্যাগৰ ফলত 1947 চনৰ 15 আগষ্টত আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে আৰু আজি আমি এখন স্বাধীন দেশৰ নাগৰিক হিচাপে গৌৰৱ কৰিব পাৰিছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ দিনটোত অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনা সকলো বিদ্যালয়, মহাবিদ্যালয় তথা চৰকাৰী কাৰ্যালয়বোৰত জাতীয় পতাকা উত্তোলন কৰি সমবেতভাৱে ৰাষ্ট্ৰীয় সংগীত গোৱা হয়। ইয়াৰ উপৰি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মুঠতে সকলোৱে মিলি ধুমধামেৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। বন্ধু-বান্ধৱীসকল, এইখিনিতে ক'ব বিচাৰিছোঁ যে আমি প্ৰতি বছৰে বৰ উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰি আহিছোঁ যদিও বহু সময়ত এতিয়াও আমি নিজৰ অধিকাৰ বা স্বাধীনতাৰ বাবে যুঁজ দিব লগা হয়। গতিকে যেতিয়া আমি প্ৰতিজন নাগৰিকে নিজৰ প্ৰাপ্য অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ম, তেতিয়া নিজকে স্বাধীন বুলি ক'বলৈ আৰু ভাল লাগিব। শেষত এটা কথাই কওঁ, আহক আমি সকলোৱে আনন্দেৰে স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে দেশৰ উন্নতিৰ কাৰণে ভাল কাম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হওঁ। পুনৰবাৰ স্বাধীনতা দিৱসৰ বহুত বহুত শুভকামনা জনাই আজিৰ মোৰ বক্তব্যৰ সামৰণি মাৰিব ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। জয় হিন্দ, জয় ভাৰত। ধন্যবাদ।